অতি সুন্দৰ দিন মোৰ জীৱন নামৰ কিতাপখনৰ এটা নতুন অধ্যায় এড কৰিব গৈ আছো। এতিয়া ৰেডি হৈ লৈছো। মই এতিয়া যাম মানস অভয়াৰণ্য, মানস নেশ্যনেল পাৰ্ক। মোৰ জীৱনৰ কিতাপখনৰ নতুন পৃষ্ঠা এটা এড কৰিব গৈ আছো। এতিয়া বা কেমেৰা এংগল মিলিছে নাই, ঠিক আছে, যাত্ৰাটো আৰম্ভ কৰোঁ। আৰু এতিয়া দুপৰীয়া 1টা বাজিছে। মই এতিয়া ইয়াৰ পৰা 110 কিলোমিটাৰ ডিষ্টেঞ্চ আছে। তো লেটছ গো। আজি 16 তাৰিখ আৰু আজি মোৰ উইকলি অফৰ দিনা ডিচাইড কৰিলোঁ অসমৰে ইমান সুন্দৰ ঠাই মানস অভয়াৰণ্য। আৰু কি হয়, ওচৰতে আছে, বেছি 110-20 কিলোমিটাৰ হয়, কিন্তু যোৱাটো নহয়গৈ, নিজৰ কামৰ মাজতে ব্যস্ত থাকিবলগীয়া হয়। আৰু আজি ফাইনেলি ওলাই আহিলোঁ। আজি বতৰটো একজেক্ট মানে কি কম, কিমান সুন্দৰ হৈ আছে। সেইকেইদিন গম পাইছাই, বৰষুণো দিলে ইমান বেছিকে দিয়ে, ৰ'দো দিলে একদম এনেকুৱা দিয়ে। আৰু গুৱাহাটীৰ ৰ'দ, আনকমন। আৰু এতিয়া ইয়াৰ পৰা আৰু 2 ঘণ্টা ওচৰা-ওচৰি মানস নেশ্যনেল পাৰ্কলৈ সময় লাগিব। তো অলপ পিছত মেপটো লগাম, এতিয়া নলগাওঁ, এতিয়া অলপ মই ৰাস্তা চিনি পাওঁ। তো লেটছ গো। জীৱন নামৰ কিতাপখনৰ নতুন অধ্যায়, মানে নতুন পাঠ সন্নিৱিষ্ট কৰিব গৈ আছো। কি পাওঁ কি নাপাওঁ সেয়া সময়ে ক'ব। আৰু ৰাইডৰ মজাটো এতিয়া মই কাকো বুজাবও নোৱাৰো বা ক'বও নোৱাৰো। ইটছ পাৰ্চনেল। বাকী ভাল অতীতবোৰ যাতে ভাল হৈ থাকে, সেইকাৰণে স্মৃতিবোৰ ভালকৈ সাঁচিব চেষ্টা কৰিছোঁ, যাতে পিছলৈ যেতিয়া ৰিটায়াৰমেণ্ট হ'ম জীৱনৰ কৰ্মৰ পৰা, তেতিয়া যাতে অতীতবোৰ সৰুতে কোনো এটা যেন খুঁত নহয় মনত, যেন মই এইখিনি বয়সত এইখিনি কৰিছিলোঁ, এইখিনি বয়সত এইখিনি কৰিলোঁ। যিকোনো তৎকালীন পৰিৱেশটো ছাৰ্ভাইভ কৰিব যেতিয়া মানুহে শিকি যায়, তেতিয়া কি হয়, মানুহ নিজৰ ওপৰত কনফিডেন্স লেভেলটো বহুত হাই হৈ যায়। তো লেটছ গো। জীৱন যাত্ৰাত কি পালোঁ কি হেৰুৱালোঁ সেয়া সময়ত লিপিবদ্ধ হৈ পিছলৈ ৰিজাল্ট আহি যাব। কিন্তু এই বৰ্তমান সময়ত নিজৰ হাতৰ মুঠিত আছে যেতিয়া এইখিনিকে উপভোগ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ কৰিব নালাগে। লেটছ গো, এনজয় দিছ ৰাইড। চলো বেবি। কি যে ভাল লাগছে, কি যে ভাল লাগছে। সকাহ পালোঁ, এতিয়া পাই গ'লো ৰঙিয়া পাব লাগে। ৰঙিয়াৰ পৰা পাম আমি নলবাৰী পাৰ হৈ এতিয়া বৰপেটা আৰু পাঠশালাৰ মাজত চাগে অভয়াৰণ্যখনৰ ৰাস্তা আছে চাগে, মানস অভয়াৰণ্যখনৰ। তো মই সঠিক এনেকুৱা লাগে যেন নামনি অসমৰ কিছুমান পৰিৱেশ পৰিস্থিতি সম্পূৰ্ণ বেলেগ। আৰু ইয়াতে মই খাপ খাই জীৱনটো আগুৱাই গৈ আছোঁ। কিন্তু এনেকুৱা নহয় যে মই উজনি অসমলৈ নাযাম, উজনি অসমলৈও যাম। কাৰণ এইটো নহয় যেন কোনোবা এটা ঠাইত স্থায়ী
বাসিন্দাও হ'ব নালাগে, অকণমান ট্ৰেভেল, সেইটো কাৰণে কৈছোঁ ভ্ৰমণ, নতুন নতুন ঠাই, নতুন নতুন পৰিৱেশ, নতুন মানুহৰ লগত যেতিয়া মানুহৰ কমিউনিকেশ্যন বাঢ়িব তেতিয়া লেনদেনো বাঢ়িব, ব্যৱসায়ো বাঢ়িব। অ' ভাই চাওঁ, এইখিনি এটা বিশ্বাস আহি গৈছে জীৱনত, যে জীৱনত ডাঙৰ এটা সফলতা নহ'লেও ইমানখিনি যে পৰিচয় হৈ গ'লোঁ অসমৰ চুকে কোণে, গাঁৱে ভূঞে বা বহুতখিনি লগ সংগ এনেকৈ বনাই ল'লোঁ যাতে পিছলৈ মই যদি গোটেই অসমখন ঘূৰিম বুলি বা ফুৰিম বুলি ভাবোঁ তেতিয়াহ'লে বিনা পইচাত অকল ট্ৰেভেলিঙৰ অকল যাতায়াতৰ ব্যৱস্থা অকল পইচা কেইটামান লাগিব, নাকি খোৱা বোৱাক লৈ মই ইমান অসুবিধা হ'ব নহ'ব, এইটো মোৰ কনফিডেঞ্চ। আচলতে মই মানুহৰ লগত ইমানখিনি ট্ৰেভেল কৰাৰ পিছত, ভ্ৰমণ কৰাৰ পিছত মানুহৰ লগত কাৰো লগত বেয়া কৰাই নাই মই, বা ভাবাও নাই, কৰা নাইতো বাদেও, ভাবা নাই। আচলতে মই নিজৰ জীৱনটোক স্বাধীনভাৱে জীয়াই আছোঁ আৰু তাতে কাৰো মই স্বাধীনতাক লৈ খেলো কৰা নাই বা মোকো কৰিব নালাগে। তো চলো, এতিয়া নলবাৰী পাৰ হৈ মই নেটটো লগাব লাগিব আৰু অকণ ফিউলিঙো কৰিব লাগে।